তো কেতিয়াবা আপোনালোকে আমাৰ নিচিনা ট্ৰেইন ষ্টেচনত তেনেকৈ দৌৰি ফুৰিছেনে আৰু আজি আমি কিয় দৌৰিব লগা হ'ল লগতে আজি আমি ক'ত গৈ আছো তো বলক সবিশেষ জনাইছো এই ভিডিঅ'টো। তো হেল্ল' এভৰিৱান, মই এছৰাফ আৰু আপোনালোকে চাই আছো মোৰ সৰু এটি মিনি ব্লগ। মানে আজি ৰাতিপুৱা 5:30 বজাত এলাৰ্ম দিয়া হৈছিলে, বাট আমি টোপনিৰ পৰা সাৰ পালো 6:30 বজাত আৰু আমাৰ ট্ৰেইনটো আছে 6:55। তো কওকচোন এই 20-25 মিনিটত এতিয়া আমি কেনেকৈ যাম? মানে ট্ৰেইন ষ্টেচনটো আমাৰ ঘৰৰ পৰা পুৰা 12 কিলোমিটাৰ। তো তাকে ভাবি মানে এটা ডাঙৰ টেনশ্যনত পৰি গ'লো। বাট মানুহৰ জীৱনত টেনশ্যন বস্তুটো থাকে, তো এনেকৈ টেনশ্যন বহুত আহিব বহুত যাব, তো তাকে ভাবি থাকিলে তো নহ'ব ন। তো এনেকুৱা সৰু সুৰা মটিভেশ্যন আৰু এটা ৰিস্ক লৈ আমি ডাইৰেক্ট ওলাই দিলোঁ ট্ৰেইন ষ্টেচন লৈ। তো এতিয়া আমি ট্ৰেইন পাওঁ নাপাওঁ সেইটো পিছৰ কথা, এটলিষ্ট আমি ট্ৰাইটো কৰি চাব পাৰোঁ ন। তো তাকে ভাবি আমি গাঁৱৰ মাজে মাজে হাইৱেৰ মাজে মাজে যিখিনি স্পীডত পাৰোঁ আৰু নিজৰ কণ্ট্ৰলটো ৰাখি আমি কিন্তু ফাইনেলি পাই গ'লোঁ বঢ়িয়াকৈ বিজনী ৰেলৱে ষ্টেচন। তো ষ্টেচনৰ ভিতৰত সোমাই চাওঁ যে ট্ৰেইনটো পুৰা হৰ্ণ দি আছে। তো যেনে তেনে আমি দৌৰি গৈ 2 নম্বৰ প্লেটফৰ্মত থিয় হ'লোঁ। মানে এতিয়া কি ক'ম, একদম সঁচাকৈ আনএক্সপেক্টেড আছিল। মানে আমি কেতিয়াও ভবাই নাছিলোঁ যে আমি আজি ট্ৰেইনটো ধৰিব পাৰিম, বাট আমি কিন্তু একদম এক্সাক্ট টাইমত আহি পাই গ'লোঁ। তো এই সৰু এটা বস্তুৰ পৰা আজি আমি এইটো শিকিব পাৰিলোঁ যে জীৱনত কেতিয়াবা ৰিস্ক লোৱাটো জীৱনৰ এটা মুহূৰ্তত যায় চবতকৈ ভাল ডিচিজন হৈ পৰে। এতিয়া বস্তুটো বিজনেছৰ ক্ষেত্ৰত হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক, কেতিয়াবা জীৱনত ৰিস্ক লোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। মানে আজিৰ পৰা 40-50 বছৰ পিছত কিবা এটা বস্তুক লৈ ৰিগ্ৰেট কৰাতকৈ আজি যদি আমি ৰিস্ক লৈ কিবা এটা বস্তু কৰোঁ, এতিয়া আমি সেইটো বস্তু ছাকচেছ হওঁ নহওঁ সেইটো পিছৰ কথা, এটলিষ্ট সেইটো বস্তুক ভাবি আমি হেপী থাকিব পাৰিম। মানে মনক সান্তনা দিব পাৰিম যে কমচে কম এইটো বস্তু আমি ট্ৰাই কৰি চাইছিলোঁ। তো যিয়ে নহওক বেছি জ্ঞান দিবলৈ নাযাওঁ। তো আজিৰ এই ট্ৰেইন জাৰ্ণিটো মোৰ নহয়, মানে ফাৰুক দা ঘৰত গৈ আছে, সেয়ে আমি ফাৰুক দাক ষ্টেচনত থ'বলৈ আহিছিলোঁ। তো এইটো আছিলে সৰু এটা আপডেট। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। তো আকৌ দেখাব অন্য এটা মিনি ব্লগলৈ। তো আজিলৈ বাই বাই।